তো যেহেতু অহাকালি তোমালোকৰ সায়েন্স এক্সাম হ'ব আৰু বহুতে কমেন্ট কৰিছিলে যে থিওৰি কমন লাগে থিওৰিৰ পৰা লাগে হয়নে তো তোমালোকৰ কাৰণে এইটো ভিডিও বনোৱাৰ কাৰণে বাধ্য হলো গতিকে যিখিনি টাইম আছে তোমালোকে অপচয় নকৰাকৈ জাস্ট ভিডিওটো চাই ল'বা শেষলৈকে আৰু যি কেইটা কোৱেশ্চন দিয়া হ'ব জাস্ট এইখিনি তোমালোকে ৰিপিট কৰিবা মই জাস্ট কোৱেশ্চনটো কৈ যাম এনসাৰটো তোমালোকক দিয়া থাকিব টেনচন কৰিব নালাগে তো স্ক্ৰিনশ্বট মাৰিবা নিজে ধুনীয়া কৰি ষ্টাডি কৰিবা হ'ব তো ইয়াতে তোমালোকে কোৱেশ্চন এটো চাব পাৰিছা বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা 15ত আহিছিল সিমিলাৰলি ইফালে তোমালোকে এটা কোৱেশ্চন দেখা পাইছা এটো একচুয়ালি কোৱেশ্চনটো কেনেকুৱা হয় ৰাসায়নিক বিক্ৰিয়াবোৰ তুমি লিখিব লাগিব লগতে ৰাসায়নিক সমীকৰণবোৰ তুমি কি কাম কৰিব লাগিব সন্তুলন কৰিব লাগিব গতিকে ট্রাই কৰিবা ইয়াৰ আনসাৰটো তোমালোকে ইয়াতে দেখা পাবা এটো সোয়া 16ত আহিছে বহুত ইম্পৰ্টেন্ট হয় তাপবৰ্জ্য আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজায় উদাহৰণ দিয়া লগতে উদাহৰণ তোমাক দিব দিছে তোমালোকে উদাহৰণটো চাই লবা ঠিক আছে এটো কোৱেশ্চন সোয়া 2020 তে আহিছে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় তোমালোকে আনসাৰটো চাই লবা এসিড ক্ষাৰক আৰু লৱণৰ পৰা থিওৰি সোয়া ইয়াতে তোমাৰ প্ৰথম কোৱেশ্চনটো হল এটো 2019 ত আহিছিল তোমালোকে কোৱেশ্চনটো পঢ়ি লবা লগতে আনসাৰটো স্ক্ৰিনশ্বট মাৰিবা তো কোৱেশ্চন নম্বৰ 1 ৰ ফাইনাল স্টেপ এটো পৰিৱৰ্তন নহয় হেতুৱে এসিড আছে ঠিক আছে তাত এসিড আছে তাৰ মানে এটো ইম্পৰ্টেন্ট হয় ঠিক আছে প্ৰশ্ন এটো জন্তু দেখা পাই আছে এটো তোমালোকে চাও পৰা লগতে নেক্সট জন্তু প্ৰশ্ন আছে এটো 19 ত আহিছিল বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো চাই লবা ধুনীয়া কৰি এটো প্ৰশ্ন চাবা এসিড এটাৰ জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহন কৰে 2022 ত আহিছিল এটো কোৱেশ্চন চাবা ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াৰ ব্যৱহাৰ লিখা এইখিনি তিনিটা ব্যৱহাৰ দিয়া হৈছিল এটো চাই লবা নেক্সট এটো প্ৰশ্ন চাবা প্লাষ্টাৰ অফ পেৰিছৰ দুটা ব্যৱহাৰ লিখা লগতে প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেতটো জানিবা ধাতু আৰু অধাতুৰ পৰা সোয়া প্ৰথম জন্তু কোৱেশ্চন আছিল 2022 ত আহিছিল ধাতু একটাৰ উদাহৰণ দিয়া যি ধাতু সাধাৰণ উষ্ণতাত জ্বলিয়া এনেকুৱা তোমালোকে পঢ়িছা এইবিলাক যদিও আকৌ এবাৰ চাই লবা ৰিভিজন কৰাৰ কাৰণে বেষ্ট নেক্সট কোৱেশ্চনটো কৈছে ধাতুৰ ঘাত হওনতা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা 22 ত আহিছিল নেক্সট অন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় মেবি চান্স আছে তো পঢ়ি লবা এটো কোৱেশ্চন চাই লবা ইয়াৰ আনসাৰ আছে স্ক্ৰিনশ্বট মাৰি লবা 22 ত আহিছিল কোৱেশ্চনটো চাব পাৰা ইয়াতে তিনিটা কোৱেশ্চন আছে সংজ্ঞা দিব কৈছে মানে কাক বলে লিখিব দিছে তো এইখিনি চাবা এই তিনিটা ইম্পৰ্টেন্ট হয় ইফালে এটা কোৱেশ্চন দেখা পাইছে এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানী দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব 22 ত আহিছিল এমসিকিউ এটো হয় একচুয়ালি সংকৰ ধাতু কি একচুয়ালি এটো লগতে কোনবোৰ ধাতু সহজে ক্ষয় নহয় ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন চাই লব পৰা চেকা লগা কপৰৰ পাত্ৰ নিমু বা তেতেলী ৰসৰে পৰিষ্কাৰ কৰা দেখিছেনে পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰে এটো বহুত ইম্পৰ্টেন্ট হয় 20 তে আহিছিল ৰিপিট হোৱাৰো চান্স আছে উভধৰ্মী অক্সাইড কাক বলে উদাহৰণ দিয়া বা দুটা উভধৰ্মী অক্সাইডৰ নাম লিখা গতিকে এটো মনত ৰাখিবা ঠিক আছে স্ক্ৰিনশ্বট মাৰি লবা লেসন নম্বৰ 4 কাৰ্বন আৰু তাৰ যৌগ এটো কোৱেশ্চন মই ৰিকুৱেষ্ট কৰিম কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিফালে অজস্ৰ কাৰ্বন যৌগ পাও এটো মনত ৰাখিবা আৰু লগতে এটো কোৱেশ্চনটো তোমালোকে দেখাই পাইছা 22 ত আহিছিল তো এটো স্ক্ৰিনশ্বট মাৰি লবা ইয়াতে চাবা কোৱেশ্চনটো কি কৈছে লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা হয় বায়ু কিয় ব্যৱহাৰ কৰা নহয় এটো ইম্পৰ্টেন্ট হয় 1920 ত আহিছিল অলৰেডি এটো প্ৰশ্ন চাবা 22 ত আহিছিল তো ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে ঠিক আছে এইটোৰ আনসাৰ লেসন নম্বৰ 5 সোয়া এটো প্ৰথম কোৱেশ্চনটো 20 ত আহিছিল নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডভাইৰেনাৰৰ ট্ৰায়াড আছিল নে তুলনা কৰা আৰু বিচাৰি উলিওৱা আনসাৰটো চাই লবা কোৱেশ্চন চাব পৰা নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি আছিল 20 ত আহিছে স্ক্ৰিনশ্বট মাৰিবা সিমিলাৰলি নেক্সট কোৱেশ্চনটো চাবা মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলক এটা অক্সাইডৰ সংকেত নিৰ্ণয় কৰা 22 ত ৰিপিট হৈছিল লেসন নম্বৰ 6 জীৱন প্ৰক্ৰিয়াৰ পৰা কোৱেশ্চন চাব পৰা হালক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় 19 ত আহিছিল কোৱেশ্চন চাব পৰা কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয় 22 ত আহিছিল আনসাৰটো ধুনীয়া কৰি চাই লবা নেফ্ৰনৰটো তোমালোকে পঢ়ি লব পৰা লেসন নম্বৰ 9 ৰ পৰা চাবা বংশগতি আৰু ক্ৰম বিকাশ
এইটো কোৱেশ্চন চাব পৰা মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় 1922 আহিছিল এইটো কোৱেশ্চনো ট্ৰাই কৰিবা নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় লেসন নম্বৰ 10 এইটো কোৱেশ্চন চাব পৰা 30 সেন্টিমিটাৰ ভাঁজবেখাৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা 22 আহিছিল এনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰিবা অঙ্কটো সলভ কৰিব লাগিব হয়নে লেসন নম্বৰ 11 ইয়াতে চোৱা ফার্স্ট কোয়েশ্চনটো কৈছে চকুৰ উপযোজন ক্ষমতা কি 23 ত আহিছিল কোয়েশ্চনটো চাবা ঠিক আছে 19 ত আহিছিল কোয়েশ্চন চাবা তৰাই তিৰিবিৰাই কিয় ইয়াৰ লগতে এইটো চাবা গ্ৰহই তিৰিবিৰাই নাথাকে কিয় আৰু এইটোতো চাব লাগিব ৰাতিপুৱা সূৰ্যক ৰং চঙুৱাত দেখি কিয় এইটো কোয়েশ্চন চাবা বিচ্ছুৰণ আৰু বৰ্ণালীৰ সংজ্ঞা দিয়া বিদ্যুৎ চেপ্টাৰৰ পৰা প্ৰথম কোয়েশ্চনটো এটা বৰ্তনী বুলিলে কি বুজা ফাইনালি এইখিনি এইটো কোয়েশ্চন চাব পৰা পৰিবাহীৰ ৰদ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে 23 ত আহিছিল এইটো কোয়েশ্চন চাব পৰা 23 ত আহিছিল আৰু লগতে তাৰ পিছৰটো চোৱা 22 ত আহিছিল এইটো কোয়েশ্চন চাই লবা লগতে 22 ত আহিছিল 13 নম্বৰ চেপ্টাৰটো চাবা এইটো কোয়েশ্চন চাই লবা ঠিক আছে দুডাল চম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে এইখিনি চাই লবা হ'ব এইটো কোয়েশ্চন চাবা বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অঙ্কন কৰা ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি এইটো কোয়েশ্চনো কৰিবা লগতে এনসাৰটো মই দেখাই আছো স্ক্ৰিনশ্বট মাৰি লবা চেপ্টাৰ নম্বৰ 14 ত আহি পাইছো ইয়াতে তোমালোকে শক্তিৰ ভাল উৎসসমূহ পঢ়িবা ভাল ইন্ধন কি এইটো পঢ়িবা কোয়েশ্চন পঢ়িবা এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি 19 ত আহিছিল এইটো পঢ়িবা লেসন নম্বৰ 15 ৰ পৰা চাবা এইটো কোয়েশ্চন চাবা ঠিক আছে 23 ত আহিছিল লেসন নম্বৰ 16 ৰ পৰা চাবা 16 ৰ পৰা এইটো কোয়েশ্চন চাবা ঠিক আছে বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে তাদের কাৰণে এইখিনিয়ে প্ৰত্যেকটো লেসনৰ পৰা কোয়েশ্চন বিলাক মই দি দিলো লগতে তোমালোকে ইয়াৰ উপৰিও পঢ়িবা যদি সময় পোৱা তো ইয়াৰ উপৰি পঢ়িব লাগিব অবিয়াসলি হয়নে বেছি নম্বৰ পাবলৈ হলে তুমি বৈদ্য ষ্টাডি কৰিব লাগিব তো অহাকালিৰ কাৰণে অল দা বেষ্ট ফ্ৰম মাই হাৰ্ট কোৰ থ্যাংক ইউ